আজি যোনটো ইমান মজাকে ওলাই আছে চা, বহুত ডাঙৰ ডাঙৰ লাগিছে। ঘীনাৰাম ঠিকে কৈছ বে, আজি যোনটো বৰ কিবা কিবা লাগিছে যে, একদম ওচৰত থকা দৰে লাগিছে ন। ঘীনাৰাম কি মজা লাগিলেহেঁতেন ন যদি জোনলৈ আমি যাবলৈ পোৱা হলে। ডাগৰু যাবলৈ পাৰিবি, কেলে নোৱাৰিবি? এতিয়া যদি তই ভালকে পৰীক্ষা চৰীক্ষা দিয়, ভালকে পঢ়া শুনা কৰ, তেতিয়া তইও এটা সময়ত জোনলৈ যাব পাৰিবি। ক'তনো জোনলৈ যাবি হয়, আমি গাঁৱলীয়া মানুহ, ঘৰত ইটো সিটো কৰিবলৈ সময় নাথাকে, যেন তেন ইফালে সিফালে কৰি পিনি ঘৰখন টানি টুনি চলি থাকে আৰু আমাৰ। হ'ব হ'ব, বেছিয়ে ডাইলগ মাৰি দিলি তই অলপ। ব'ল ঘৰলৈ যাওঁগৈ ব'ল, বহুত দেৰি হ'ল। আজি যোনটো ইমান গোল হৈ আছে আৰু ইমান কোলাকে ডাঙৰ দেখিছো যে, কেছটো কি? তাকেহে মই একো বুজিয়ে পোৱা নাই, একদম ওচৰত থকা যেন লাগিছে। ব'লচোন ব'ল, পথাৰ গৈ চাওঁ ব'ল, কেনেবাকে পাওঁগে নেকি যোনটোক গৈ। এনেই অলপ ভাতকেইটাকে হজম কৰিবলৈ ফুৰিবলৈ ওলাই যাব পাৰি আৰু দে, যাওঁ নেকি ব'ল? ব'লচোন ব'ল, আমাৰ যে পথাৰখনৰ চাইডত পাহাৰৰ টিলা এটা আছে, তালৈ যাওঁ ব'ল। সেইখিনিৰ পৰা যোনটো পুৰা ডাঙৰকে মুকলিকে দেখি পাম, কি হৈ আছে তেতিয়া মজাকে গম পাম। ঠিকে কলি বে, ব'ল ব'ল অলপ ফুৰি আহোগে। বাবুকা, আমি যে যোনটো ওচৰতে আছে ভাবিছিলো, সঁচাকে এইটো ওচৰতে আছে চা। সেইটো বাদ দেচোন, এই যোনটোলে যে জখলা এটা লাগি আছে বৰ দীঘল একেবাৰে ওখ। হে হৰি ৰাম জগন্নাথ প্ৰেমানন্দ, কি হয় এইটো? বাবুকা তোৰ পিছফালে চা, সেইটো মাখি ভূত। মই ৰাহুকেতু, এইখন মোৰেই জখলা, জোনৰ জখলা। তহঁতি মোৰেই জোনলৈ যাবলৈ সুবিধা পাইছ। এই খটখটিডালে গৈ থাকিলে কি ডাইৰেক্ট চন্দ্ৰ পামগে নেকি? এই খটখটিডালত উঠি তহঁতি দুখোজমান দিয়াৰ লগে লগে তহঁতি নিজেই নিজেই জোনলৈ গুচি যাবি আৰু জোনৰ সৌন্দৰ্য চাব পাৰিবি। কিন্তু আমি তোৰ কথাত কেনেকে বিশ্বাস কৰিম? খটখটিয়েদি গ'লে কি জোন পাইগে নেকি মানুহ? ৰকেট লৈ গৈও পোৱাগে নাই কিছুমান মানুহ। বিশ্বাস নহয় যদি উঠি চা ল'ৰা। ইমান দৰে কৈছে যেতিয়া হ'বও পাৰে, উঠি চাৱা। উঠি চোৱাতনো কিহৰ আপত্তি আছে? বলচোন বল বাৰু চাওঁগে কেনেকেনো জোন পাইগে। ভালকে দেই, এডাল বহুত ওখ, পৰিলে ভৰি চৰি চব ভাগিব। এডাল ডাইৰেক্ট জোনলৈ গৈছে। তই ইমান ওপৰ পালিগে যে, কি হৈছে? নিজে নিজে ওপৰলৈ চুচুৱাই গৈছো। যা এতিয়া জোনৰ ভ্ৰমণ কৰগে। সঁচাকে আমি জোন পোৱাই নাইতো, জোনৰ দৰে লাগিছে এইবোৰ তলবোৰ চা। সেই আগফালে চা, সেইটো শনিগ্ৰহ পায়, আঙুঠি টকাৰ দৰে লাগিছে। কি হৈছে? ওপৰত উৰি গৈছে যে নিজে নিজে। মানে সঁচাকে আমি আজি জোন পালোহি আহি। এনেকে জোনতহে বস্তুবিলাক উৰি ফুৰে হাৱাত। ভয় কেলে কৰিছা বুটতে তই? মজা মজা, সেইখন জখলাখন দেখা নাই? ভয় লাগিলে আকৌ আমি গুচি যামগে আকৌ, কি ডাঙৰ কথা। ব'ল অকমান আগলৈ যাওঁ, কি কি আছে জোনত চাওঁগে। হাত এৰি নিদিবি দেই, জলে জলে গুচি যামগে নহলে। এইডোখৰ আকৌ কি জেগা? আৰু এইবোৰ ইমান ডাঙৰ ইয়াত হিল যে বোকা বোকা। জানো পাই, একো ধৰিবগে পৰা নাই। আৰু এইকেইটা ইমান ধুনীয়াকে মাটিয়ে বনাই লেপি থোৱা নিচিনা কি বাৰু? ভৰি বিষালেই মোৰ, বহিয়ে লওঁ মই অলপ। তই বহ যদি বহি ল। পিছে আমাৰ সেই টিলাটোত জোনলৈ অহা জখলাখন হঠাতে কেনেকে ওলালে বাৰু? কিবা এটা ভাবি পাইছনে তই? সেইবোৰ বাদ দে না তই, জোনলৈ আহি পাইছ, এনজয় কৰ, এনজয়। ডাইনোছৰ! আমি যে ভাবিছিলো বোকা বোকা কেইটা হিল বুলি, এইকেইটা হিল নহয়, ডাইনোছৰৰ কণী আছিলে। পলা পলা, তোৰ পকৰতে জুই মাৰি দিছিলে। এইটোৱে পকৰটো জ্বলি গ'লেহেঁতেন তোৰ এতিয়া। বৰ বেয়া খেদালে ডাইনোছৰটোৱে। ক'ৰ পালোহি আমি? জোনত ইমান খাটৰা খাটৰা বস্তু থাকে নে? ঘৰলৈ যাওঁগৈ ব'ল। এইবাৰ আকৌ কি আহিলে এইখন? UFO। ভয় নকৰিবি ৰচোন, এইখনত এলিয়েন আহিছে চাগে। এলিয়েন ওলাবলৈ দে, কিছুমান এলিয়েন বেয়া নাথাকে। তহঁতি ইয়ালে কি কৰিবলৈ আহিছ? আমি খটখটিডালে জোনলৈ আহিছিলো। তহঁতি আমাৰ গ্ৰহত আক্ৰমণ কৰিবলৈ আহিছ হয়নে? ভবকা পলা, এইকেইটা ভাল এলিয়েন নহয়, গুলিয়াব এতিয়া। আক্ৰমণ খেদো। আমি বৰ বেয়া জেগাত ফচি গলো। সোনকালে ইয়াৰ পৰা ওলাই যোৱাৰ ব্যৱস্থা কৰ, চিন্তা কৰ। এইবোৰ বাদ দে, তোৰ পিছফালে চা, অথনি দেখা দৰে খটখটি এডাল। কিন্তু এইবাৰ এই খটখটিডাল এটা তৰালৈ গৈছে। সেইটো তৰা নহয় জানো ওপৰত? এইবাৰ কিন্তু এই খটখটিডালত ভুলতো নুঠিবি দেই। তৰা পালেগে কিন্তু আকৌ ঘূৰি আহিবলৈ অসম্ভৱ হৈ পৰিব। বল বল, এইখিনি ৰখি নাথাকো, পলা বল। এলিয়েনকেইটা আমাক খেদি আহিছিলে নহয়, বন্দুক লৈ লৈ পিছফালে দি। এই ল'ৰা দুটা অলপ বেছি হৈছে দেই। ইমান দেৰিলৈকে ঘূৰি অহা নাই, ৰাতি 11টামান বাজিবলৈ হ'ল। ক'লৈ গ'ল বাৰু তেহেঁতি? সেই বুটটোৱে লগ ধৰি ধৰি আমাৰ ল'ৰাটোকো বেয়া কৰিলে।
ইমান দেৰিলৈকে তেহেঁতি সেই টিলাটোৰ পৰা আহিবলৈ হোৱা নাই পাব ৰ আজি আহ সিহঁতৰ আজি মই পিঠি বহল কৰি আছো ঐ লখিমী এইডাল আকৌ কিহৰ জখলা ইমান ওখকে জোনলৈ গৈ আছে যে ওপৰলৈ কেনেবাকে সেই অভং দুটা এই ওপৰলৈ উঠি যোৱা নাইতো জখলাডালেদি ঐ লখিমী ব'লা ব'লা আমি সোনকালে এতিয়া ঘীণামাতক খবৰ দিবগে লাগিব তেহেঁতিয়ে কিবা এটা উপায় উলিয়াব পাৰিব কোন ইমান ৰাতি চিঞৰি আছ আমি ধনু থাকলো দৰ্জাখন খুলছো নৈ তহঁতি নেকি ৰ খুলিছো ৰ কি হ'ল ধনু থাকলো ইমান ৰাতি যে উঠোৱালিহি মোক কিনাৰাম বাহিৰত লখিমী খুৰী আৰু সীতাৰামো ৰখি আছে আছোনা কি হ'ল আকৌ তেহেঁতৰ কি হ'ল খুৰী ইমান ৰাতি হঠাতে আপোনালোক ঘীণাৰাম আজি ৰাতি জানো যোনটো একদম ওচৰত থকা যেন লগা নাছিলে সীতাৰাম দেখিছিলোতো আমাৰ পথাৰখনৰ দাঁতিত জানো টিলা এটা নাই পাহাৰৰ এই টিলাটোলৈ মোৰ ল'ৰাটো আৰু বুটে গৈছিলে ৰাতি 8টামান বজাত ওলাই গৈছিলে দুইটাই যোনটো কি হৈছে বুলি চাওঁগে বুলি তাৰ পৰা ভালকে দেখিম বুলি হয় নেকি এতিয়া কি হ'ল পিছে কি হ'ল তই নিজে চাই লবি সোনকালে আহ মোৰ লগত বলচোন বল কিনো দেখুৱা বল সৰ্বনাশ হ'ল জোনৰ জখলা ঘীণাৰাম জোনলৈ যোৱা জখলা চোন এইডাল ঘীণাৰাম সেইকাৰণেই কৈছো এই ল'ৰাকেইটা এই টিলাটোলৈ আহিছিলে কেনেবাকে তেহেঁতি এই জখলাডালেদি ওপৰলৈ যোৱাগে নাইতো এয়ালৈকে গ'ল নহলে কলে যাব এয়ালৈকে আহিছিলে যদি তেহেঁতি আমি প্ৰথমতে এতিয়া হান্দি বাবাৰ ওচৰলৈ যাব লাগিব কিহৰ বাবে ইয়াত জোনৰ জখলা ওলাইছে সেইটো ফাৰ্ষ্ট গম পাব লাগিব তাৰ পিছতহে আমি বাকীখিনি ক'ব পাৰিম বল ধনটো থাকলো হান্দি বাবাৰ ওচৰ পৰা আহোগে প্ৰণাম বাবা কল্যাণ হওক হান্দি বাবা আজি ৰাতি জোনটো বৰ ডাঙৰকে ওলাইছিলে আপুনি লক্ষ্য কৰিছিলে নাই আৰু গোটেই গাঁৱৰ মানুহেও দেখিছিলে আমাৰ এতিয়া মেইন কথাটোলৈ আহো হান্দি বাবা আমাৰ গাঁৱৰ চাইডত এটা পাহাৰৰ টিলা আছে দুটা ল'ৰাই এই জোনটোক ভালকে চাওঁগে বুলি সেই পাহাৰৰ ওখৰ টিলাটোলৈ গ'ল আৰু তাত এখন জোনৰ জখলা দেখিবলৈ পোৱা গ'ল ঘীণাৰাম এই জোনৰ জখলাখন এখন ৰাহু কেতুৰ জখলা ঘীণাৰাম সেই জখলাখন সেইবিলাক মানুহে দেখি পায় যাৰ আজি ৰাহু কেতু বেয়া আছিলে কিন্তু এতিয়া সেই জখলাডালেদি ৰাহু কেতুৱে দুটা ল'ৰাক উঠুৱাই পঠিয়াই দিলে সেইবাবে সেই জখলাডালৰ কৰ্ম পূৰ্ণ হ'ল আৰু সেইবাবেই তহঁতিও সেই জখলাডাল দেখিছ কিন্তু হান্দি বাবা আমি এতিয়া সেই ল'ৰা দুটাক কেনেকে বচামগে এইবাৰ আমি বাচি যাব নোৱাৰিম চাগে ঘীণাৰাম এতিয়া সেই ল'ৰা দুটা বহুত ডাঙৰ বিপদত আছে তেহেঁতি যেন তেন জোনত নিজৰ প্ৰাণ ৰক্ষা কৰি পলাই ফুৰিছে তহঁতি কিন্তু এতিয়া সেই জখলাডালেদি জোনলৈ যাব লাগিব নহলে কিন্তু ল'ৰাকেইটা নেবাচিব ঠিক আছে হান্দি বাবা আমাক সোনকালে সেই জোনলৈ যাবলৈ ব্যৱস্থা কৰি দিয়ক তহঁতি চন্দ্ৰত এলিয়েন আৰু ডাঙৰ ডাঙৰ ডাইনছৰ বিলাকৰ লগত যুঁজিবলৈ তহঁতক হেভি হেভি ৱেপন লাগিব মানে জোনত এলিয়েন আৰু ডাইনছৰ আছে হান্দি বাবা কিন্তু আমি এতিয়া এনেকুৱা হেভি হাতিয়াৰ ক'ত পাম মই দিম তহঁতক ৱেপনছ চিন্তা নকৰিবি তহঁতি ঠিক আছে দিয়ক হান্দি বাবা আমি সোনকালে যাওঁ জোনত জখলা ঘীণাৰাম ইয়াত দুটা লেজাৰ গান আৰু এটা শ্বৰ্ট গান আছে জানো নহয় তহঁতি লেজাৰ গান কেনেকে ইউজ কৰে আৰু তহঁতৰ চাইডতে আছে 3টালে 3খন তৰোৱাল ধন্যবাদ হান্দি বাবা কিন্তু আমি এতিয়া জোনৰ জখলালৈ যাওঁ নেকি যা কিন্তু কথা এটা মনত ৰাখিবি ঘীণাৰাম এতিয়া তহঁতি জোনলৈ যোৱাৰ পিছত আকৌ 24 ঘণ্টাৰ পিছতহে আকৌ জোনৰ পৰা পৃথিৱীৰ জখলাত আহিব পাৰিবি কিন্তু মনত ৰাখিবি তহঁতি এই বেলি তাত ঘূৰি আহিবলৈ লওঁতে এনেকুৱা জখলা নেপাও এইবাৰ পাবি তললে মুখ কৰি থকা জখলা ঠিক আছে হান্দি বাবা আজ্ঞা দিয়ক আমি যাওঁ কল্যাণ হওক ধনটো থাকলো
নিজেই নিজেই নিজৰ নিজৰ হাথিয়াৰবিলাক বাছি ল আৰু লৈ ল। ধনু ডাগৰু তৰোৱাল লহি, পাৰিবি নাই তহঁতি তৰোৱাল দাঙিবলৈ? বহুত গধুৰ গধুৰ চাগে। বল ধনু ডাগৰু আগবাৰ, ইয়াত আৰু এতিয়া দেৰি কৰি থাকি লাভ নাই, ল'ৰা দুটা বিপদত আছে। কিনাৰা আহ। বাবুকা ই যে অদ্ভুত অদ্ভুত জেগা পাই গৈছো, সি ঐ জোনৰ ভিতৰত কেনেকে ওলাও এতিয়া ইয়াৰ পৰা? ঐ জোনত থকা আমাৰ এদিন এৰাতি হৈ গ'ল, এতিয়ালৈকে আমি একো এটা খাবলৈ পোৱা নাই, না ভাত না পানী না কিবা কিবি। কাইলৈ পৰহিলে আমাৰ জোৰ একেবাৰে কমি থাকিব যেন লাগিছে। আৰু এনেকে একে জেগাত ৰখি থাকিলেও আমাৰ নিজৰে প্ৰাণ যাব। বল যেন তেন হলেও আগবাঢ়ি যাওঁ, যি পাওঁ তাকে খাম। বল আহ। ঠিক আছে ঠিক আছে, কিন্তু সাৱধানে যাবি দেই। আমি প্ৰত্যেকবাৰে কিন্তু মৃত্যুৰ মুখৰ পৰা বাচি বাচি আহিছো। ধনু ডাগৰু পাই গলোহি আমি চন্দ্ৰত আহি, কিন্তু এতিয়া তেহেঁতক ইমান ডাঙৰ চন্দ্ৰটোত কেনেকে বিচাৰিম, ক'ত পাম? কিনাৰাম এতিয়া আমাৰ হাতত মাত্ৰ এটাই উপায় আছে, আমি ফায়াৰ কৰিব লাগিব। যোনেই আমাৰ লগত যুঁজিবলৈ আহিব, যোনেই আমাৰ আগফালে আহিব, চবকে উৰাই দিব লাগিব। ধনু ডাগৰু হান্দি বাবাই কৈছিলে যে তেহেঁতি দুটা বহুত ডাঙৰ বিপদত আছে, বল আগলৈ যাওঁ, যি হয় দেখা যাব। কিনাৰাম এইকেইটা কি বস্তু ঐ, ইমান ডাঙৰ ডাঙৰ বগা বগা শিলৰ দৰে? ভালকে দেই ধনু ডাগৰু, ভালকে যাবি, ইয়াত যি টি বস্তু থাকিব পাৰে, আৰু যি টি বস্তুত হাত চাত নলগাবি। ঐ ধনু ডাগৰু, আৰু তহঁতি উঠি থকা সেইকেইটা কি চাচোন, মাটিৰে বনাই থোৱাৰ দৰে বটলৰ মুখনিৰ নিচিনা খাপ খাপ। কিনাৰাম তাকেইতো ময়ো সেইটোকে চিন্তা কৰি আছো, এইটোতো মানুহে বনাব লাগিব নে অইন কোনোবাই বনাই থৈছে? যি হয় পিছত দেখা যাব। ৰচোন এই বগা শিলকেইটাতে গুলি মাৰি চাওঁ, কেনেবাকে তেহেঁতি ইয়াতে তলতে লুকাই আছে নেকি। কিনাৰাম চাবি আকৌ, গালে ঘূৰি আহিব গুলি। কিনাৰাম কি আকৌ এইটো, তই মোৰ শিলটোৰ পৰা তেজ ওলালে যে? ধনু ডাগৰু এতিয়াহে গম পালো, এইকেইটা শিল নহয়, কিবা ডাঙৰ জীৱ জন্তুৰ কণী হয়। এতিয়া কি কৰিবি ঐ কিনাৰাম? কিবা ডাঙৰ জীৱ জন্তুৰ কণী হয়, এলিয়েন চেলিয়েনৰ নেকি আকৌ কণীকেইটা? কিনাৰাম কিবা এটা চিঞৰিছে ঐ, ডাঙৰ বস্তু। ডাগৰু সেইটো আমাৰ ফালে আহিছে দৌৰি দৌৰি, কিবা ডাঙৰ ডাইনাছৰৰ নিচিনা লাগিছে। ডাগৰু আঁতৰ হেকিৰ পৰা ফায়াৰ। কিনাৰাম এইকেইটা মানে ডাইনাছৰটোৰ কণী আছিলে। গুলিৰ শব্দ শুনি সি গম পাই গ'ল যে তাৰ কণীত কিহবা আক্ৰমণ কৰিছে বুলি, সেইকাৰণে ইয়ালৈ আহিলে। ডাগৰু ঠিকেই কলি তই, বল এতিয়া ইয়াৰ পৰা যাওঁ, এনেকুৱাই খাটৰা খাটৰা জন্তু ওলাব ইয়াত। কিনাৰাম মুঠতে চন্দ্ৰত যিয়ে আমাৰ লগত যুঁজিবলৈ আহিব, যেনেকুৱাই আহক চবৰ লগতে যুঁজিম, ভয় নকৰো। বল ৰখাৰখি নকৰিবি, ৰখাৰখি কৰিলে কিন্তু নিজৰ প্ৰাণ যাব দেই। নোৱাৰিছো মই, পানী লাগে মোক, পানী অলপ বিচাৰি দে, তেতিয়াহে মই আগলৈ যাব পাৰিম। জম্বি, জোনতো জম্বি ওলাই নেকি? বুটে পলা সোনকালে, জম্বিয়ে খেদি আহিছে আমাক। ভূতে বকা ক'ত আছ তহঁতি? ভূতে ভূতে নাই কিনাৰাম, তেহেঁতৰ চোন একো আটা পাতাই নাই, ক'ত বা আছে মানুহকেইটা, জীয়াই আছে নে মৰিলেই? তেনেকে ক'লে নহ'ব ডাগৰু, তেনেকে নকবি, তেহেঁতক আমি ইয়াৰ পৰা জিন্দা নিবই লাগিব, নহ'লে চোন আমি জোনলৈ অহা একো অৰ্থই নাথাকিব। আমিতো তেহেঁতক জোনৰ পৰা নিবলৈহে আহিছো, আমি ফূৰ্তি কৰিবলৈ অহা নাই নহয় জোনত। কিন্তু কিনাৰাম ইমান ডাঙৰ জোনটোত আমি এতিয়া তেহেঁতক কেনেকে বিচাৰি পাম? ক'ত বা আছে তেহেঁতি এতিয়া? ধনু ডাগৰু তেহেঁতি দুটা এইখিনিতে আছে ক'ৰবাত, বেছি দূৰলৈ যোৱা নাই, কাৰণ ইয়াৰ পৰা জোনত বেছি খোজ কঢ়াটো সম্ভৱ নহয়। বল তেনে কিনাৰাম, ৰখি থাকি লাভ নাই, আগলৈ গৈ থাকো। ধনু ডাগৰু এইবাৰ আকৌ এইবোৰ কিহৰ ঘৰ চন্দ্ৰত? কিনাৰাম কেনেবাকে চন্দ্ৰত এলিয়েন থাকে বুলি কয় যে মানুহে, এলিয়েনৰ ঘৰ নেকি আকৌ? মোৰো তাকে সন্দেহ হৈছে, কেনেবাকে এলিয়েনে তেহেঁতক ধৰি বান্ধি থৈ দিয়া নাইতো ইয়াত। কিনাৰাম এলিয়েনৰ UFO। তহঁতি আমাৰ ৰাজ্যত হামলা কৰিবলৈ আহিছ। ধনু ডাগৰু UFOৰ পৰা এলিয়েন নামিলে আৰু ই ভাবিছে আমি ইয়াত হামলা কৰিবলৈ আহিছো বুলি। আমি তহঁতক হামলা কৰিবলৈ অহা নাই, আমি আমাৰ লগৰ দুটাকে বিচাৰি আহিছো চন্দ্ৰত। কালি আমাৰ ইয়ালে দুটা ল'ৰা আহিছিলে, তেহেঁতি আমাৰ ৰাজ্যত হামলা কৰিছিলে আৰু আমি তেহেঁতক খেদালো। নহয় নহয়, তেহেঁতি দুটাই তহঁতক হামলা কৰিবলৈ অহা নাই,
তেহেঁতি দুটা ভুলক্ৰমত খটখটিয়াই দিয়ে চন্দ্ৰলৈ গুচি আহিছিলে। তই জান নেকি সেই ল'ৰা দুটা কোনফালে গ'ল? আমি তেহেঁতক লৈ ইয়াৰ পৰা যামগে। আমি তহঁতক একো নকৰো। এই ল'ৰা দুটা সেইফালে গ'ল। তই আমাক সেই ল'ৰাকেইটা অলপ বিচাৰি দিয়াত সহায় কৰিব পাৰিবি নেকি? একো মই তহঁতক একো সহায় কৰিব নোৱাৰো। আমাৰ লগৰ এলিয়েনখিনি আহিলে তহঁতক উৰাই দিব। তহঁতি সোনকালে ইয়াৰ পৰা যাগে। কিনাৰাম, এই এলিয়েনটো অলপ ভাল এলিয়েন, কিন্তু ইয়াৰ লগৰখিনি আহিলে আমাৰ ওপৰত হামলা কৰিব। আমি যাওঁ ব'ল, সোনকালে ল'ৰাকেইটা বিচাৰি ঘৰলৈ যাওঁগে। তহঁতি অতি সোনকালে ইয়াৰ পৰা পলা, নহ'লে কিন্তু মোক দোষ নিদিবি, মৰিবি। ঠিক আছে, একো ধন্যবাদ। ধনটো ডাকো, আহ আহ আহ। চিন্তা নকৰিবি বুট্টে ভবকা, আহি গলো আমি। ধনটো ডাকো, ফায়াৰ। গিনাৰাম, আহি গ'ল আপোনালোক আমাক বচাবলৈ। আমি ভাবিয়ে আছিলো। বুট্টে ভবকা, এইখিনিৰ পৰা সোনকালে ব'ল, বেলেগ এডোখৰলৈ গৈ কথা পাতো। গিনাৰাম, আপোনাৰ পিঠিত থৈ দিয়া তৰোৱালখন দিয়ক না। মোৰো খালী হাতে থাকিবলৈ মন যোৱা নাই, যুঁজিম ময়ো। লৈ ল। বৰ বেয়া গধুৰচোন, হেভি। এই ভবকা, মোৰ ভাগৰ তৰোৱালখনো ল হো, খালী হাতে তই থাকিব নালাগে। দিয়ক ধনুকা দিয়ক। কেনেকুৱা মোৰ তৰোৱাল? খাতৰা তৰোৱাল এইখনো। ব'ল, এতিয়া চবৰে ওচৰত হাথিয়াৰ আছে নহয়। এতিয়া আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো বিচাৰিবগে লাগে। আহ ইনাৰাম, এইখিনি জখলা এডাল ওলালে, তললৈ যোৱা জখলা। এইডালো ঠিক তেনেকুৱাই জখলা। জোনলৈ আহোঁতে যে আমি উঠি আহোঁতে দেখিছিলো জখলাডাল, সেইডালৰ দৰে। হান্দি বাবাই কৈছিলে যে 24 ঘণ্টাৰ পিছত আকৌ জখলাত ওলাব বুলি, এইডালৰ কথাই কৈছিলে। ঘিনাৰাম, হয়। এই ঘিনাৰাম, এনেও এই জখলাডালত উঠি দিয়াৰ লগে লগে ঘৰ পামগেই। সেইকাৰণে অকণমান জোনতেই মাটিত বহি পিনি অলপ আকাশখন চাই থৈ যাওঁ নেকি? কিন্তু ডাগৰু, তেনেকে যদি আমি ইয়াত ৰখি থাকোঁ, আকৌ যদি কিবা খাতৰা বস্তু আহি পিনি আমাক আক্ৰমণ কৰে কি হ'ব? একো নহয় ঘিনাৰাম, জীৱনত চাগে আকৌ এবাৰ এই চন্দ্ৰলৈ আহিব নোৱাৰিম। সেইকাৰণে কৈছো 5 মিনিট। হ'ব তেনে, বহি ল চবেই। ঘিনাৰাম, মনত আছে নাই তোৰ? কালি যে তই ৰাতি মোক কৈছিলি পঢ়া শুনা ভালকে কৰিলে চন্দ্ৰলৈ আহিব পাৰিবি বুলি এদিন। আছে ডাগৰু, কিন্তু তইচোন নপঢ়া নুশুনাকে ডাইৰেক্ট পাই গ'লহি জোন। দেখিলি, কালি ৰাতি জোনৰ কথা পাতিছিলোহে। আজি ক'ত আছো? জোনত। হ'ব, হৈ গ'ল 5 মিনিট। ব'ল এতিয়া ঘৰলৈ যাওঁ, নহ'লে আকৌ ইয়াত খাতৰা ওলাব। ব'ল। ব'ল ধনু, এটাকে নামি যা। য়েছ বছ। লাহে লাহে নামিবি, চাই চিতি নামিবি। বুট্টে, হয়তো তোৰ পিছফালে ডাইনছৰ। এনে ভয় খুৱাই থৈ গ'ল, একোৱেই নাই এইফালে। জোনত মই অকলে, পলা। পাই গ'লোহি আহি আমাৰ নিজৰ টিলা, কিন্তু আমি লৈ থকা হাথিয়াৰবিলাক নাই যে। আমাক খান্দি বাবাই দিয়া ৱেপন্স বিলাক চন্দ্ৰৰ পৰা ইয়ালৈ আহোঁতেই নাইকিয়া হৈ থাকিলে। আৰু এতিয়া এই চন্দ্ৰৰ জখলাডালো গায়েব হৈ গ'ল। হ'ব ল'ৰাহঁত, ব'ল এতিয়া ঘৰা ঘৰি যাওঁ। তহঁতৰ মা বাপেৰে ৰখি আছে তহঁতলে। বলক গিনাৰাম।